শিবসাগর মিয়াদেরকে খেদানো হয়। এই শিবসাগর থেকেই বলছি আমি যে ভাই, যারা মিয়াদেরকে উপরে অত্যাচার করো, এই দুনিয়াটা তোমরা সৃষ্টি করো নি। ঠিক আছে, ইয়াৰ নাম হৈছে ৰফিকুল ইছলাম। এই ভিডিঅ'টো চাগে আপোনালোকে দেখিছে অলৰেডি। এনেকুৱা আপোনালোকে যদি ইনষ্টাগ্ৰামটো অন কৰে, ৰাতিপুৱা ৰাতিপুৱা এনেকুৱা কোনোবা মিয়া এটা আহিব, আহি পেলাই অসমীয়া গালবাল গালি দিব, হিন্দু মানুহক গালবাল গালি দিব। সিদিনা অসমৰ মিয়া গৈ পেলাই গুজৰাটত আছে, তাৰপিছত অসমীয়া মানুহক গালি দিয়ে, অসমীয়া মহিলাক ধৰ্ষণ কৰিব, অসমীয়া ছোৱালীক ধৰ্ষণ কৰিব, কিবা কিবি। ইয়াৰ লগত নাটক কৰিলে চিধা ঘৰত গৈ ৰাতি 12টাই মাৰিম। এহেতবোৰে কি হয়, আইনৰ সুৰুঙা লৈ পেলাই বাচি যায়। মোৰ আপোনালোকৰ এটাই অনুৰোধ, আপোনালোকৰ যদি সৰু সুৰা দল সংগঠন হওক বা ডাঙৰ দল সংগঠন হওক বা এটাৰ লগত যদি জড়িত আছে, আপোনালোকে এখন এজাহাৰ দিয়ক, এজাহাৰ গৈ পেলাই এহেঁতৰ বিৰুদ্ধে এজাহাৰ দিয়ক। সিদিনাখন এটা চব্জি বেপাৰী আহিলে, চব্জি বেপাৰীটো আহি পেলাই কিবা কিবি উকিলে যে চব্জিৰ দাম বঢ়াই দিব, কিবা কিবি, মিয়া নহ'লে অসমত অসমীয়া চলিব নোৱাৰিব। এইটো সাহসটো পাইছে ক'ৰ পৰা? আৰু মেইন প্ৰব্লেমটো হ'ল অসমীয়া এই মিয়াবোৰৰ ওপৰত নিৰ্ভৰ কৰাটো। এওঁলোকে কম টকাত হাজিৰা কৰে, আহি পেলাই কিবা কিবি কৰে, কৰাৰ ফলত মানে কি হয়, আমাৰ অসমীয়া মানুহখিনিও এহেঁতকে বিচাৰে বেছিকে। সেই বস্তুটো এৰিব হ'ল আচলতে। এতিয়া এজন দুজন মিয়াৰ কাৰণে এই মুছলমান সমাজখন আৰু আমাৰ অসমীয়া যিখিনি মুছলমান আছে, তেওঁলোক গোটেই বদনামত পৰিছে। চাইনাৰ মানুহ আৰু থাইলেণ্ডৰ মানুহ ভাগ হৈ আছে।